শিক্ষাগুৰুসকল আপোনালোকে ইতিমধ্যে আমাৰ মিছন ডাইৰেক্টৰৰ পৰা বেটাৰ পাইছে যে ইমপ্লিমেণ্টেশ্যন অফ আপাৰ আইডি ফৰ স্কুল এনৰোল ষ্টুডেণ্টছ কৰিব লাগে ইউডাইচ পৰ্টেলত গৈ পেলাই কেনেকৈ আমি সেইটো ল'ৰা ছোৱালীৰ আপাৰ আইডি জেনেৰেট কৰিম তাৰ বিষয়ে আমি আলোচনা কৰিম 15 মিনিট মেক্সিমাম ল'ম আমি আপোনালোকে গম পায় আপাৰ আইডি পৰ্টেলত গৈ পেলাই আপোনালোকে এইখন পৰ্টেলত গৈ পেলাই আপোনালোকে ডিটেইলছ চাব পাৰিব ইয়াত ইন্ট্ৰডাক্টৰী ভিডিঅ'জ আছে সেইটো চাব পাৰিব আপোনালোকৰ সুবিধা হ'ব যেতিয়া পেৰেণ্ট টিচাৰ মিটিং আপোনালোক কণ্ডাক্ট কৰিব সেই সময়ত সুবিধা হ'ব তে আপাৰ আইডি কি অলপ তাৰ বিষয়ে আমি জানিম আৰু কেনেকৈ আপাৰ আইডি জেনেৰেট কৰিব লাগিম তাৰ বিষয়ে ব্ৰিফলি আমি আলোচনা কৰিম আপাৰৰ ফুল ফৰ্মটো কি হ'ল আগতে আমি গম পাই লওঁ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি APAAR আপাৰ এতিয়া আপাৰ আইডি জেনেৰেট কেনেকৈ কৰিম সেইটোৰ বিষয়ে আমি জানি লওঁ অলপ বেছিকটো আমাৰ হ'ল যে আপাৰ আইডিটো হ'ল এটা 12 ডিজিট পাৰ্মানেণ্ট ইউনিক আইডি সেইটো প্ৰত্যেক ল'ৰা ছোৱালীয়ে জেনেৰেট কৰিব লাগিব যিসকল স্কুলত পঢ়ি আছে আধাৰ আইডিৰ নিচিনা দেখাত তেনেকুৱা লাগিব আপাৰ আইডি পৰ্টেলখন যেতিয়া আপোনালোকে খুলিব তেতিয়া দেখিব তেনেকুৱা ইণ্টাৰফেচটো আপোনালোকে পাব ইয়াত ভিডিঅ'জবোৰ দিয়া আছে সেই ভিডিঅ'জবোৰৰ বিষয়ে আপোনালোক জানিব পাৰিব আপাৰ ইন্ট্ৰডাকশ্যন ইংলিছত দিছে হিন্দীত দিছে ৰোল অফ আপাৰ দিছে বেনিফিট অফ আপাৰ দিছে সেইটো ৰিচোৰ্চত গৈ পেলাই আপোনালোকে চাব পাৰিব বেছিক ৰিচোৰ্চ PDF ডাউনলোড কৰিব পাৰিব ভিডিঅ'জো চাব পাৰিব এতিয়া আপাৰ আইডি জেনেৰেট কৰিবলৈ যাওঁতে আমি মুখ্য 4টা ষ্টেপ সদায় মনত ৰাখিব লাগিব যিটো হ'ল 1 নম্বৰ এডুকেটিং পেৰেণ্টসকলক বুজাব লাগিব যিহেতু নতুন এইটো আহিছে স্কিম এটা প্ৰগ্ৰাম লঞ্চ কৰিছে ইনিচিয়েটিভ হয় গভৰ্ণমেণ্ট ফালৰ পৰা আমাৰ এডুকেটিং পেৰেণ্টছ হ'ব পেৰেণ্টসকলক এডুকেট কৰিম আৰু তেওঁলোকৰ পৰা 2 নম্বৰত কাম কৰিম আমি কনচেণ্ট ফৰ্ম এটা সহি কৰাই ল'ম কনচেণ্ট ফৰ্ম সহি কৰোৱাৰ পিছতেহে আমি 3 নম্বৰত গৈ আপাৰ আইডি জেনেৰেট কৰিব পাৰিম ইউডাইচ পৰ্টেলত আপাৰ আইডি জেনেৰেট হ'ব ইউডাইচ পৰ্টেলত স্কুল লেভেলত আমি সেইটো মনত ৰাখিব লাগিব তাৰপিছত সেইটো ডিজি লকাৰৰ লগত লিংক হৈ যাব সেইটো কথা ইয়াত কৈছে তে আমাৰ প্ৰথমে এডুকেটিং পেৰেণ্টছ হ'ব লাগিব তাৰপিছত কনচেণ্ট ফৰ্ম সাইন কৰাব লাগিব তেওঁলোকৰ পৰা আপাৰ আইডি জেনেৰেট কৰিব লাগিব আৰু সেইটো লিংক হৈ যাব তেওঁলোকৰ তাত SMS গুচি যাব যেতিয়া আপাৰ আইডি জেনেৰেট হৈ যাব কি কৰিম তাৰ বিষয়ে অলপ গম পাই লওঁ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি সেইটো কি হয় তে এটা ইউনিক হয় লাইফ লং হয় 12 ডিজিট আপাৰ আইডি আছে ফৰ অল স্কুল এনৰোল ষ্টুডেণ্টছ তাৰ বিষয়ে এইটো আমি গম পাই যাম গোটেইবোৰ আপোনালোকে পজ কৰি ভিডিঅ'টো চাই ল'ব পাৰিব আপাৰ আইডি উইল বি জেনেৰেটেড ফ্ৰম ইউডাইচ পৰ্টেলৰ পৰা আপাৰ আইডি জেনেৰেট হ'ব কাৰ জেনেৰেট হ'ব যাৰ আধাৰ আছে তেওঁলোকৰ জেনেৰেট হ'ব আৰু যাৰ ইউডাইচত PEN আছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ আছে তেওঁলোকৰ জেনেৰেট হ'ব মনত ৰাখিবলগীয়া কথা কি যে name of the student age per Aadhaar record in UDICE must match with the name of student age per Aadhaar. Sorry, মই ভুল পঢ়িছো the name of student age per student record in UDICE must match with the name of the student age per Aadhaar. আধাৰৰ লগত মিল থাকিব লাগিব UDICE পৰ্টেলত থকা নামবোৰ তেতিয়াহে একচুৱেলি আধাৰ অথেন্টিকেট হয় নহ'লেতো নহয় তাৰপিছত PEN আছে পেন থাকিব লাগিব তেতিয়াহে আপাৰ আইডি বনাব পাৰিব এতিয়া প্ৰচেছ ফ্ল'টো চাই ল'ম আপাৰ আইডি ক্ৰিয়েট কৰা কেনেকৈ প্ৰচেছ ফ্ল' আছে আপাৰ আইডি ক্ৰিয়েশ্যন প্ৰচেছ ফ্ল' থ্ৰু দ্য ইউডাইচ পৰ্টেল ষ্টেপ 1ত আছে অৰ্গেনাইজ পেৰেণ্ট টিচাৰ মিটিং অৰ্গেনাইজ কৰিব লাগিব পেৰেণ্ট টিচাৰ মিটিং অৰ্গেনাইজ কৰাৰ পিছত কনচেণ্ট লেটাৰ দিব লাগিব তেওঁলোকৰ ফৰ্মটো দিব লাগিব ফিজিকেল ফৰ্ম তাৰপিছত তাত চহী ল'ব লাগিব তেওঁলোকৰ মানে কাক দিম আমি সেইটো পেৰেণ্ট টিচাৰ মিটিঙত পেৰেণ্টসকলক দিম লিগেল পেৰেণ্ট বা লিগেল গাৰ্জিয়ান যিসকল আছে তেওঁলোকক দিম তাৰপিছত এডুকেট কৰিম তেওঁলোকক আপাৰৰ বিষয়ে তেতিয়াহে তেওঁলোকে চহী কৰিব তাৰপিছত চহীটো লৈ ল'ম 5th ষ্টেজ তাৰপিছত চহী লোৱাৰ পিছত এছাইন টিচাৰ বা কোঅৰ্ডিনেটৰে কি কৰিব ইউডাইচ পৰ্টেলত গৈ পেলাই আপাৰ মডুল বুলি এটা
পেজ আহিব সেই পেজত গৈ পেলাই চালে তেওঁ জেনাৰেট কৰিব পাৰিব যাৰ কনসেন্ট লৈ লোৱা হৈছে সেই ষ্টুডেন্টৰ বাবে যাৰ পৰা কনসেন্ট লোৱা হোৱা নাই তাৰ আমি জেনাৰেট কৰিব নোৱাৰিম এজ পাৰ লেটেষ্ট গাইডলাইন 7 নম্বৰত অথেন্টিকেট ইনফৰমেশন যেটো ইনফৰমেশন তেওঁলোকৰ থাকিব সেইটো আমি অথেন্টিকেট কৰি মানে চাই লম যে ঠিকই আছে নে নাই তাৰ পিছতহে কনসেন্ট যাৰ পৰা লৈ লৈছো ইয়াত মেনশন কৰি দিয়া আছে স্ট্ৰিক্টলি কনসেন্ট লৈ লৈছো যাৰ পৰা তাৰ এটা অপচন থাকিব যে কনসেন্ট লৈছো নে নাই সেইটো ক্লিক কৰাৰ পিছতে আমি ফৰ্মখন সাবমিট কৰিব পাৰিম তাৰ পিছত পেজ নম্বৰ স্টেপ নম্বৰ 8 ত আহিব জেনাৰেট আপাৰ আইডি জেনাৰেট হৈ যাব জেনাৰেট হৈ গলে মেছেজ তেওঁলোকৰ তাত গুছি যাব এসএমএস গুছি যাব আমি লগতে ক্লাছ টিচাৰে শেয়াৰ কৰিব লাগিব ষ্টুডেন্টক বা গাৰ্জিয়ানকো শেয়াৰ কৰিব লাগিব 10 নম্বৰ আছে যদি হে ফেইল হৈ আছে fail to create a parity তেতিয়া CSC common service center ত যাব লাগিব এই প্ৰসেসটো কমপ্লিট কৰিবলৈ টোটাল 10টা স্টেপ আছে 10টা স্টেপৰ পিছত কিছুমান আমি চাও একশনেবল পইণ্ট আছে একশনেবল পইণ্টত কিছুমান স্কুলে কৰিবলগীয়া কাম আছে ইয়াত আছে অৰ্গেনাইজিং parent teacher meeting and generation of upper from UDICE portal provide details information on upper to student and parent during PTM তাৰ পিছত এইটো PTM কৰিব কোনে তাৰ ৰেসপন্সিবিলিটি থাকিব প্ৰিন্সিপাল বা হেড মাষ্টাৰৰ ওপৰত তেওঁ ইয়াত লিখি দিয়া হৈছে যে প্ৰিন্সিপাল / headmaster is responsible for the smooth conduct of PTM তাৰ পিছত the generation of upper will be started initially for class 11 to 12 এইটো on priority basis ত লিখি দিছে class 1 to 8 লৈকে পিছত কৰিব পোন প্ৰথমে 9 10 11 12 হৈ লবলৈ ইয়াত ৰেকমেন্ড কৰা হৈছে তাৰ পিছত সেইমতে প্লান কৰিবলৈ কোৱা হৈছে আৰু প্লান কৰি পেৰেন্ট সকলক মাতিব লাগিব পেৰেন্ট টিচাৰ মিটিংত ক্লাছ ওয়াইজ মাতক বা যেনেকৈ সুবিধা হয় আপোনালোকে মাতি লব কাৰণ কনসেন্ট লেটাৰবোৰ সহি লব লাগিব তাৰ পিছত মাতি পেলাই তেওঁলোকক ইনফৰ্ম কৰিব লাগিব আপৰৰ বিষয়ে তাৰ বেনিফিটৰ বিষয়ে আৰু তাৰ ফিউচাৰত ইউজৰ বিষয়ে যেহেতু তেওঁলোক ক্লাছ 10 বা 12 পাস কৰি গুছি যাবতে নেক্সট যিখন কলেজত বা ইউনিভাৰ্সিটিত এডমিশন লব তে আপাৰৰ তাত ইম্পৰ্টেন্সটো বুজাব লাগিব কিমান প্ৰয়োজনীয়তা গুটেই সাৰ্টিফিকেটবোৰ সেইটোতে ৰেকৰ্ড কৰি ৰাখিব পাৰিব সেইবোৰ বুজাব লাগিব সেইটো আপোনালোকে ভালদৰে জানে কেনেকৈ বুজাব তাৰ পিছত ডিস্ট্ৰিবিউট দা ব্ল্যাঙ্ক কনসেন্ট ফৰ্মটো ডিস্ট্ৰিবিউট কৰিবলৈ কৈছে ইয়াত কনসেন্ট ফৰ্ম ডিস্ট্ৰিবিউট কৰি দিয়াৰ পিছত তেওঁলোকৰ পৰা সহি লব লাগিব আৰু সহি লোৱাৰ সময়তে 5 নম্বৰ পইণ্টত ইয়াত দিছে তেওঁলোকৰ আধাৰ নতুবা any other photo identity proof such as PAN, EPIC, driving license, passport এইবোৰ লব পাৰিব যদিহে তেওঁ আধাৰ দিব বিচৰা নাই বা দিয়া নাই কাৰণ এই নম্বৰটো লাগিব আপোনালোকৰ ফৰ্মটো ফিল আপ কৰিবলৈ সেইবাবে এইটো ম্যান্ডেটৰি হয় তাৰ পিছত verify and authenticate students name father's or mother's name gender date of birth and other required details collected under UDICE portal and it should match students Aadhaar details লগত same হ'ব লাগিব তেতিয়াহে হ'ব আৰু তাৰ পিছত ensure parental consent has been collected both physically and updated digitally তাৰ পিছত physically collect কৰাৰ পিছত digitally আপডেট কৰিব লাগিব তেতিয়াহে upper ID create হ'ব following day the teacher shall share the upper ID to students যেতিয়া আধাৰ জেনাৰেট হৈ যাব লগে জেনাৰেট হৈ যাব হৈ যোৱাৰ পিছত শেয়াৰ কৰি দিবলৈ ইয়াত দিছে actionable point for schools ইয়াত কি কৈছে principal head teacher will generate upper ID through the UDICE portal ইয়াত প্ৰিন্সিপালৰ দায়িত্ব দিছে তেখেতে কেনেকৈ জেনাৰেট কৰিব গুটেইবোৰ ভেৰিফাই কৰাৰ পিছতে কৰিব কনসেন্ট লেটাৰ লোৱাৰ পিছত কাৰেকশন যদি লাগে তেনেহলে CSC যাব লাগিব পোজ কৰি গুটেই ডিটেইলছটো চাই লব তাৰ পিছত ষ্টুডেন্টৰ স্কুল আইডিত আপাৰ আইডিটো মেনশন কৰিবলৈ ইয়াত ৰেকমেন্ড কৰা হৈছে যেতিয়া আইডেন্টিটি কাৰ্ড বনাব ল'ৰা ছোৱালী স্কুলৰ সেই সময়ত আপাৰ আইডি তেওঁলোকে তাত লিখি দিব লাগিব সেইটো এটা
কৈছে তাৰপিছত কৈছে কালেক্ট অডিঅ' ভিডিঅ' বাইটছ অৰ টেষ্টিমনিয়েলছ এবাউট আপাৰ্ট ফ্ৰম ষ্টুডেণ্টছ দেয়াৰ পেৰেণ্টছ এণ্ড তেওঁলোকৰ ইনপুট ল'বলৈ কৈছে সেইবোৰ জাষ্ট দেখাবলৈ যে গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে ল'ৰা ছোৱালীক কি ভাবিছে সেইটো বেনিফিট হৈছে হ'ব নে নাই ল'ৰা ছোৱালী ইনপুট ল'বলৈ সেইটো ভিডিঅ' কৈছে আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা কৈ দিছে ষ্টুডেণ্ট ডু নট হেভ আধাৰ নিড টু এপ্লাই থ্ৰু CSE হু ডু নট হেভ যিসকল ল'ৰা ছোৱালীৰ আধাৰ নাই তেওঁলোকে CSEত গৈ ABC একাউণ্ট খুলিবৰ বাবে ABC মানে আপাৰ আইডি জেনেৰেট কৰিবলৈ CSEত যাব লাগিব তেতিয়াহে হ'ব যাৰ আধাৰ নাই হয়তো আধাৰ বনাব এইটো CSE লেভেলৰ কথা জেনেৰেশ্যন কেনেকৈ কৰিব সেইটো ইনিচিয়েটিভটো আছে ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID ইনিচিয়েটিভ সেইটো আমি চাওঁ ষ্টেপ ৱাইজ যাব লাগিব মনত ৰাখিব লাগিব এই তিনিটা পইণ্ট পজ কৰি আপোনালোকে চাই ল'ব ষ্টুডেণ্ট নেম ডেট অফ বাৰ্থ জেণ্ডাৰ চেল মেচ এজ পাৰ আধাৰ প্ৰফাইল ছেকশ্যনত গৈ পেলাই ষ্টুডেণ্ট বেচিক ইনফৰমেশ্যন চাই ল'ব লাগিব লগতে কনচেণ্ট ফৰ্ম যেতিয়া গাৰ্জেনৰ ল'ম তেতিয়া তেওঁলোকৰ আইডেণ্টিটি প্ৰুফটো যে আমি ল'ম ফটো আইডেণ্টিটি তাৰ নাম্বাৰ আমি মনত ৰাখিব লাগিব সেইটো এণ্টাৰ কৰিব লাগিব হাৰ্ড কপি অফ signed consent to be kept by school for future reference hard copy to আমি পেলাই দিলে নহব সেইটো থব জমা ৰাখিব লাগিব অফিস কপি হিচাপে সেইটো প্ৰয়োজন হ'ব পাৰে ইয়াত ইম্পৰ্টেন্ট মনত ৰাখিবলগীয়া কথা হ'ল যে আমি গাৰ্জেনৰ পৰা যি তেওঁলোকৰ আইডি ল'ম তেওঁলোকৰ আইডি ভ্যালিড আইডি হ'ব লাগিব সেইটো আধাৰ হ'ব পাৰে পেন হ'ব পাৰে এপিক হ'ব পাৰে পাছপোৰ্ট হ'ব পাৰে ড্ৰাইভিং লাইসেন্স হ'ব পাৰে তেনেকুৱা আমি আইডি ল'ব পাৰিম যদি আধাৰ দিয়ে তেনেহলে বহুত ভাল কথা এতিয়া স্টেপস ফৰ আপাৰ জেনাৰেশ্যন স্টেপত গৈ যেতিয়া আমি ইউৰাইজ পৰ্টেলত যাম লগইন কৰিম তাতে গৈ পেলাই আমি আপাৰ মডুল সিলেক্ট কৰিব লাগে আপাৰ মডুলটো থাকিব একদম লিষ্ট অফ অল ষ্টুডেন্টছৰ তলত থাকিব আপাৰ মডুল এই আপাৰ মডুলত লগইন কৰাৰ পিছত ক্লাছ সেকশন আহিব সেইটো সিলেক্ট কৰাৰ পিছত অটোমেটিকলি ল'ৰা ছোৱালীৰ নাম আহি যাব সেইটো ক্লাছৰ সেকশনৰ তাৰ পিছত ইয়াত আপাৰ আইডি বুলি অপচন থাকিব নট এভেইলেবল যাৰ নাই তাক জেনাৰেট কৰিবলৈ অপচন ইয়াত থাকিব জেনাৰেটত আমি ক্লিক কৰিলে জেনাৰেটত যেতিয়া আমি ক্লিক কৰিম তেনেকে ক্লিক কৰাৰ পিছত ইয়াত বেসিক ইনফৰমেশন তাৰ আহি যাব কনসেন্টটো যে আছে ইয়াত আই দেউতাৰ নাম বা লিগেল মা বা লিগেল গাৰ্জেনৰ নাম হ'ব ইয়াত তেওঁ কি হয় তাৰ পিছত তেওঁ কি ডকুমেন্ট দিছে সেইটো ড্ৰপ ডাউনৰ পৰা সিলেক্ট কৰি এই নাম্বাৰটো ইয়াত মেনশন কৰিব লাগিব তাৰ পিছত এই ফৰ্মটো ফিল আপ কৰি পেলাই সাবমিট কৰি দিব লাগিব সাবমিট কৰা দিয়াৰ পিছত এইটো হৈ গ'ল আপোনালোকৰ কনসেন্ট লেটাৰটো পিকচাৰটো ইয়াত দি দিছো মই ইয়াত লিখা আছে ক্লিয়াৰলি চাওক ইয়াত লাগিব আধাৰ পান এইবোৰ লাগিব তাৰ পিছত আপাৰ আইডি আপোনালোকৰ জেনাৰেট হৈ যাব সাবমিট কৰাৰ পিছত ইমানেই আছিল আপাৰ আইডি বিষয়ে থেংক ইউ